ৰাইজৰ চোতালে চোতালে গৈ ৰাইজৰ ভোটেৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰা জনাৰ এক অংশ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে PMYG হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত যাৱতীয় প্ৰমাণ পত্ৰৰ লগতে 500 টকাকৈ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নলিনী পাম কেৰকেৰ গাঁৱৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধে। সমাজৰ প্ৰতিটো দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ সামাজিক উন্নয়নৰ উদ্দেশ্যে আগত ৰাখি ভাৰত চৰকাৰে প্ৰতিজন যোগ্য হিতাধিকাৰীক বিনামূলীয়াকৈ PMAYG আঁচনিৰ অধীনত পকী ঘৰ প্ৰদান কৰি আহিছে। কিন্তু জোনাই মুৰগংচালে এক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহিৰ জোনাই গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যগৰাকীয়ে চৰকাৰৰ সকলো নিয়মক যেন ভৰিৰে মোহাৰি পলাই নামি পৰিছে দুখীয়া হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহত। হিতাধিকাৰীসকলে এইগৰাকী নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে PMAYG আঁচনিৰ অধীনত গৃহ প্ৰদানৰ নাম লৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষ তথা মুৰকংচেলেক জনজাতি উন্নয়ন খণ্ড বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। এতিয়া আমাৰ নামত আহিছে বুলি মেম্বাৰে খবৰ দি ডকুমেণ্ট দি পিনি লৈছে আৰু কিবা সংগ্ৰহ কৰিছে নি পইচা পাতি আপোনালোকৰ পৰা? পইচা 500 আৰু ডকুমেণ্টবোৰ লাগি দিবি বুলি কৈছে। আমি চেছ কৰি পিনি দিছোঁ। আপোনাক দিলে? দিলোঁ। 500 টকা দিলে? পইচা 500। আপোনালোকৰ মেম্বাৰ নামটো কি? মেম্বাৰ নামটো সেই আমি উপাজ্যোতি বুলিয়ে কওঁ। এতিয়া নাম বেলেগ আছে বুলি কৈছে। মই সঁচাকৈ নাজানো তাৰ নামটো বেলেগ বুলি। আমি গাঁৱত তাৰ সৰুৰ পৰা উপাজ্যোতি বুলি মতা আছে, সেইটোৱে জানো আৰু। চৰকাৰে যে কয় এটকাও নিদিয়াকৈ আমাৰ দুখীয়া মানুহক ঘৰ দিব লাগে আৰু পাবলৈ যোগ্য হয় নাই গাঁৱৰ দুখীয়া মানুহ হিচাপে, তেনে মুহূৰ্তত আপোনালোকৰ পইচা লৈছে, এইটো ভাল কৰিছে নে বেয়া কৰিছে বাৰু? এইটো এতিয়া আমিনো কি জানো হয় নহয়, সেনেকৈ দিব লাগে বুলি কোৱাৰ পৰা খোজা ৰাখি দিছোঁ আমি। সঁচা মানুহ সঁচা কথা। অকল আপোনালোকৰ মানে বেলেগ মানুহৰ পৰা লৈছে? আমি শুনা মতে আমিতো নিজে নিজে দিয়াতো কাৰ পৰা কেনেকৈ লৈছে, কিছুমান ওচৰ চুবুৰীয়া যাৰ পৰা লৈছে কৈছে চবেই কৈছোঁ দিছোঁ বুলিচোন কৈছে। এতিয়া তাৰপৰা চবেই দিয়াটো আমি দেখা নাই দেখুৱাটো, কিন্তু আমাৰতো আমি দিছোঁ। তেতিয়া আকৌ ইজনীয়ে সিজনীয়ে সেনেকৈ কথা বতৰা পাতোঁতে আমিও দিছোঁ বুলি চবেই কৈছে। অকল আপোনালোকৰ নলনী পামতে দিছে নে অন্য ওচৰতো? অন্যবোৰ আৰু অন্য গাঁৱতো গম নাপাওঁ। আমাৰ নলনী পামতে মই গম পাওঁ, যাৰ পৰা হৈছে দিছোঁ বুলি কৈছে চবে। তাৰপৰা বেলেগ গাঁৱবোৰ মই গম পোৱা নাই। মেম্বাৰজনৰ ঘৰ ক'ত? কেৰকেৰ হয়। এইবাৰ ইলেকশ্যন জিকিছে তেখেতে ন? নতুনকৈ মেম্বাৰ হৈছে? নতুনকৈ হৈছে। আপোনাৰ ঘৰৰ নাম অহা লিষ্টখন দেখাইছে নেকি? নাই দেখুওৱা নাই। ঘৰ পাইছে নাই? নাই পোৱা। এইবাৰ ঘৰ পোৱা নাই? এবাৰো পোৱা নাই? পোৱা নাই। এতিয়া বিচাৰিছে নাই? বিচৰা নাই। বিচাৰিলেও ক'ত দিব, সেইকাৰণেতো কেলে নিদিব? মেম্বাৰো এনেকুৱা হৈ গ'ল। কেলে নিদিব? তেতিয়া ইয়াৰ সুধিলে মোৰ নামত আহিছে নেকি? মোৰ বুহাৰীতে সুধিলে এই ষ্টাফক এই অফিচত, তেতিয়া কিবা লৈছে নেকি তোৰ চপাৰা এনেকৈ সুধিছে। মেম্বাৰ লৈছে নেকি? ই কৈ দিলে পইচা 500কে চবকে ঘৰে ঘৰে লৈছে। কোনে? মেম্বাৰে? মেম্বাৰটোৰ নাম কি? এইটো উপাজ্যোতি দলে। এইটো কেৰকেৰকে হয় মেম্বাৰটো। যেতিয়া কৈছে যে আপোনাৰ চবকে মেম্বাৰ পইচা উচা লৈছে নেকি, তেতিয়া কৈছে লৈছেতো ক'বই লাগিব। পইচা লৈছে চব। কিমানকৈ লৈছে? 500কে। 500কে লৈছে। ঘৰ দিম বুলি মানে? 500কে লৈছে। এতিয়ালৈকে একো নাই। ঘৰো নাই? একো নাই? একো নাই।